ইয়ংষ্টাৰ ক্লাবত যেহেতু আজি পবিত্ৰ শ্ৰাবণ মাহৰ শেষক দিন যেহেতু আজি উদ্বোধন কৰা হয় ইয়ংষ্টাৰ ক্লাবৰ প্ৰথমটো মন্দিৰ আৰু যেহেতু আমাৰ লগত ছাৰ আছে দাদা আজি যেহেতু আপোনাক আমন্ত্ৰণ জনাইছে ইয়ংষ্টাৰ ক্লাবৰ পৰা মন্দিৰটো উদ্বোধন কৰিবৰ কাৰণে কি ক'ব টংলা ৱাৰ্ড নম্বৰ 1 টাউনৰ এই অন্তৰ্গত নবীন পল্লীৰ যি ৰাজহুৱা শিৱ মন্দিৰ সেই শিৱ মন্দিৰটো ৰাইজে দান বৰঙণি দি ইমান সুন্দৰকৈ বনাইছে আৰু সেই বনোৱাৰ আজি শাওণ মাহৰ এই আজিৰ তাৰিখত শুভ মুহূৰ্তত মানে উদ্বোধন কৰিবৰ কাৰণে মোক মাতিলে আৰু সেই হিচাপত মই উদ্বোধন কৰি দিলোঁ এতিয়া অলপ পিছত পূজা হ'ব ৰাইজৰ কাৰণে মানে এইটো পূজা অৰ্চনা কৰিবৰ কাৰণে সুবিধা এটা কৰি দিলে গতিকে মই যিসকলে ইয়াত এই শিৱ মন্দিৰ নিৰ্মাণৰ্থে ৰাইজে যি দান বৰঙণি নিজৰ সমৰ্থ অনুযায়ী যিসকলে দান দিলে তেওঁলোকক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হয় মই বহুত সুখী আমাৰ শিৱ ভক্তসকলে ইমান ধুনীয়া এটা শিৱ মন্দিৰ এই অঞ্চলত পালে আৰু এই মন্দিৰটো মই যে মানে উদ্বোধন কৰিব পালোঁ মই নিজকে ধন্য মানিছোঁ তাৰ কাৰণে মই ইয়াৰ উদ্যোক্তাসকলক নবীন পল্লী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ কালিলৈ 15 আগষ্ট কি ক'ব এবাৰ 15 দিৱস যেহেতু অনন্য ৰূপত দেখা গৈছে যেহেতু হৰ ঘৰ হৰ তিৰংগা মোদী চৰকাৰৰ যি আহ্বান জনাইছিলে দেখা গৈছে যে ৰাইজে কিন্তু খুব এনেকুৱা ধুমধাম প্ৰিপাৰেশ্যন চলাই আছে আৰু বিভিন্ন প্ৰান্তত দেখিছোঁ জাতীয় যি ভাৰতৰ জাতীয় পতাকা সেই জাতীয় পতাকা কিন্তু ভালদৰে পালন কৰি আছে কেনেকুৱা লাগিছে এইবাৰ আপোনাৰ সঁচাই এজন ভাৰতীয় হৈ গৌৰৱ অনুভৱ কৰিছোঁ এইবাৰ মানে আমিতো 15 আগষ্ট সবেই জানে ভাৰত স্বাধীনতা দিৱস পালন কৰে কিন্তু এইবাৰ অলপ মানে বিশেষ তাৎপৰ্যতা আছে কাৰণ আমি 75 বছৰ মানে স্বাধীন হোৱাটো স্বাধীনৰ মানে স্বাধীন হোৱা বৰ্ষ 75 বছৰ হ'ল গতিকে ভাৰতবাসীয়ে এটা অমৃত মহোৎসৱ ইয়াৰ লগত সংগতি ৰাখি উদযাপন কৰি আহিছে আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ব্যক্তিকে নাগৰিকক অনুৰোধ কৰিছে যে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিব লাগে 13 তাৰিখৰ পৰা অহাকালি 15 তাৰিখলৈ আৰু সেই নিৰ্দেশ আহ্বান মৰ্মে সকলোৱে পালন কৰিছে সেইটোৱে দেখি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাল লাগিছে মানে এজন ভাৰতীয় হৈ আজি আমি এই 75 বছৰ মানে অমৃত মহোৎসৱৰ অংশীদাৰ হৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ মোদী চৰকাৰৰ আহ্বানটো অসমত লাগিছে আপোনালোকৰ এনেকুৱা হৈছে হয় হয় 100% হৈছে চবলে আপোনালোকে দেখিছে নহ'লেতো আপোনালোকে কাবাক নুঠালে নিশ্চয় মানে নিউজত আনি দিলে হয় কোনোবা যদি ঘৰটো নুঠালে হয় কিন্তু এইটোতো আপোনালোকে দেখা নাই কোনোবা ঘৰে যে পতাকা উত্তোলন কৰা নাই সকলো গাঁৱতে সকলো ঘৰে কৰিছে হয় কোনোবা এজন মানে নজনা বা প্ৰচাৰ ক্ষেত্ৰত মানে থাকি যাব পাৰে ইয়াৰ কাৰণে আমি তেওঁলোককো দায়ী বুলি নকওঁ কিন্তু যিখিনি প্ৰয়াস কৰিছে যিখিনি এৱাৰনেছ আনিছে বিজেপি দলৰে হওক বা চৰকাৰ ফালৰ পৰাই হওক বা অন্যান্য দল মানে সংগঠনে যি মানে প্ৰয়াস কৰিছে স্কুল ইনষ্টিটিউশ্যনবিলাক গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনবিলাক যি মানে প্ৰচাৰ কৰিছে এই প্ৰচাৰ মৰ্মে আহ্বান মৰ্মে সকলো ঘৰে সকলো মানে ভাৰতবাসীয়ে মানে সঁহাৰি জনাইছে আৰু ঘৰে ঘৰে তিৰংগা যোৱাকালিৰ পৰা পতাকা উত্তোলন কৰাটো আমি দেখিছোঁ বিশেষকৈ মুখ্যমন্ত্ৰীক কি ক'ব তাৰ কাৰণে মই ধন্যবাদ দিছোঁ তেখেতৰ যি নেকি বলিষ্ঠান মানে এটা পদক্ষেপ তেখেতৰ আহ্বান সকলোৱে মানিছে গতিকে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমবাসী হৈ এজন ভাৰতীয় হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ ঠিক আছে মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা চহৰত যিহেতু আজি শ্ৰাবণ মাহৰ শেষৰটো দিন আজি যিহেতু ইয়ংষ্টাৰ ক্লাবত যি শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰটো ইতিমধ্যে উদ্বোধন কৰা হ'ল আৰু যিহেতু আমাৰ লগত বাইদেউ আছে কেতিয়াবা জানিব চেষ্টা কৰিম বাইদেউ আপোনালোকৰ মন্দিৰখন উদ্বোধন কৰা হ'ল কেনেকুৱা লাগিছে হয় ভাল লাগিছে বহুত দিনৰ আশা আছিলে মন্দিৰটো হওক আজি পূৰ্ণ হৈছে খুব ভাল লাগিছে কালি আপোনালোকে ইয়াতে পানী ঢালিব পাৰিব হয় হয় পানী ঢালিম বহুত দিন বন্ধ হৈ আছিলে পানী ঢালা মন্দিৰটো নাছিলে বুলি এতিয়া হৈছে ভাল লাগিছে মনৰ কেনেকুৱা লাগিছে এইবাৰ বাইদেউ মনটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত দিন আশা আছিল আমাৰ মন্দিৰটো ভঙা হৈছে লকডাউনৰ কাৰণে হোৱা নাছিল এতিয়া হৈছে সকলো গাঁওবাসীৰ আশীৰ্বাদৰ আশাত সকলোৱে আমি এতিয়া আশাত পূৰ্ণ হৈছোঁ আমাৰ বহুত আনন্দ মন্দিৰটো হোৱাৰ কাৰণে